এতিয়া আপোনালোকক ডাঙৰ খবৰ এটা দিবলৈ ওলাইছোঁ। আমাৰ সকলোৰে মামা মানে আমাৰ CM মামাৰ চুমা খাই পেলাই একদম কাণখন ছিঙি দিলে। গতিকে কোনে নিছে মোৰ ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাওক। সকলোখিনি কথা মই কৈছোঁ আৰু সকলোখিনি মই দেখাইও দিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে বিচাৰোঁ। সদায় আপোনালোকে যে ভালে কুশলে থাকক তাকেই প্ৰাৰ্থনা কৰিছোঁ। আৰু এতিয়া মোৰ পাছফালে চাগে আপোনালোকে দেখিছে পৰিৱেশটো অকণমান এটুকু বেলেগ জেগাত আছোঁহি, মানে আমাৰ দলনিলৈ আহিছোঁ। আপোনালোকক কৈছোঁ আৰু দেই, আপোনালোকৰ আশীৰ্বাদত মানে মই আকৌ এটা নতুনকৈ ফিচাৰী খান্দিলোঁ, সেইকাৰণে আজি চাবলৈ আহিছোঁ আৰু আপোনালোককো দেখাওঁ। এতিয়া আবেলি সময়ত ইয়াৰ স্কুটিখনকে লৈ আহিছোঁ। চাওক, আবেলি মানে এতিয়া 4:30 বাজি গ'ল বাৰু, আবেলিয়ে হ'ল আৰু 4:30 বাজিলে। এতিয়া মই আহিছোঁ পটাপট ঘৰৰ মানে একদম গোটেই বন্তি লগাই থৈ আহিলোঁ আৰু দেই। এতিয়া বন্তি লগাই পানী দুনি ছটিয়াকৈ বন্তি লগাই বহুত ফুলতো পানী মানে সকলোখিনি কাম সামৰি এতিয়া আহিছোঁ আপোনালোকক দেখাবলৈ আমাৰ ফিচাৰীটো। দুটা ফিচাৰী খান্দিলোঁ এতিয়া। আগৰটোত আপোনালোকে মাছ মৰা দেখিছে আৰু এইটো কেনেকুৱা লাগিছে, একদম সুন্দৰকৈ পাৰ বান্ধি লৈছোঁ। চাওক, এয়া দেখিছেনে? এইটো হ'ল 2 বিঘা মাটিৰ ফিচাৰী, এইটো খান্দিলোঁ। আৰু এইটোত এতিয়া মানে আহিছোঁ কিয় জানেনে? এইটোত মানে এতিয়া চূণ মাৰিব লাগিব। এতিয়া মাছ দিম, মানে ইয়াত মাছৰ কণী দিম, ইয়াত এইটোতো দিম আৰু ইটো ফিচাৰীটো দিম। সেইকাৰণে ভাবিছোঁ ইমান শুভক্ষণটোত আপোনালোকৰ লগতো মানে শ্বেয়াৰ কৰোঁ, হয়। এয়া চাওক, ধুনীয়াকৈ একদম পাৰটো ভাইটিকেইটাই বান্ধি দিলে। আৰু এয়া মাটিকে মই আমাৰ নতুন ভেটিলৈ নিলোঁ মানে দেই, আপোনালোকক কৈছোঁ নতুন ভেটিলৈ নিছোঁ। আৰু এয়া পানী হৈ গ'ল দেখিছে? এতিয়া আমাৰ এইয়া মেইন ৰাস্তাটো দেখিছেনে বা আপোনালোকে? গাড়ী গৈ আছে, আপোনালোকে চাওক ধুনীয়াকৈ। এইয়া চাওক, দেখিছে গাড়ী গৈ আছে, একে ৰাস্তা লগতে হয়। কিন্তু আমাৰ এইফালেদি ৰাস্তা মানে বেলেগ মানুহৰ মাটি আছে যে, সেইফালেদি মানে আমি ৰাস্তা উলিওৱা নাই। আমাৰ এইটো আছে, এইফালেদি আহিব পাৰে মানে, এইটো ৰাস্তা দি আমি আহিছোঁ। এইয়া মেইন ৰাস্তা লগতে হয়। চাওক, এইখিনিতে এতিয়া ধুনীয়াকৈ এয়া ফিচাৰী বনালোঁ আৰু আপোনালোকৰ আশীৰ্বাদত। আৰু এতিয়া ইয়াতে চাৰিওকাষত সুন্দৰকৈ জেওৰা দিম দেই। এয়া মই মানুহ লগাম আৰু আপোনালোকক দেখামি বাৰু সেইখিনিও। এতিয়া সুন্দৰকৈ ইয়াত জেওৰা দিম। জেওৰা দি পেলাই যদি মানুহ এঘৰ ৰখাব পাৰোঁ ৰখাই দিম বাৰু ইয়াতে। যদিহে সেইটোও কৰিব নোৱাৰোঁ তথাপিতো মানে মই কৰিম আৰু কিবা এটা, আপোনালোকক সকলোখিনি দেখাম। এতিয়া চাৰিও চাইডে জেওৰা মাৰি মাছৰ কণীটো ইয়াত দিম। আৰু এটা ফিচাৰী আমাৰ এই আগত আছে, এইটো ৰাস্তা দি যাব লাগিব, এইফালেদি যাব লাগিব। এইফালেদি গৈ পেলাই আৰু এটা আগত আছে, সেইটো সোঁ চাইডে আছে, সেইটো যে এবাৰ মাছ ধৰিছিলোঁ আপোনালোকক দেখাইছিলোঁ। আৰু ইয়াখন একদম পথাৰ। চাওক কেনেকুৱা লাগিছে বাৰু জেগাখিনি। গতিকে আপোনালোককো দেখালোহি আৰু এতিয়া ভাবিছোঁ ঘৰলৈ যাওঁ। ঘৰলৈ গৈ পেলাই মানে থ্ৰেডিংটো কৰি আহোঁগৈ। বহুত হেৰি হৈ গৈছে, মানে একদম গজি গৈছে, সময় পোৱা নাইকিয়া যে। আৰু কালি যিহেতুকে যোৰহাটৰ পৰা আহে মানে ঘৰ পোৱাহি দেৰিও হ'ল, আপোনালোকক কৈছোৱে, হয়। তাৰপিছতে ৰাতিপুৱা কাপোৰ কানি ধোৱা, তাৰপিছতে আজি ফুলৰ পুলি 50টামান ৰুলোঁ। নখ একে গতিয়ে নাই আৰু, মাটি খান্দোতে গোবৰ মিক্স কৰোঁতে সেয়া ভিডিঅ' কৰিব এটা কাৰণেই নোৱাৰিলোঁ, মানে ফটা পানী কাপোৰ কানি মানে ভালকৈ পিন্ধি লোৱা নাছিলোঁ যে তেতিয়া। মানে ভালকৈ পিন্ধিলোঁ মানে কি আৰু, লেতেৰা চেতেৰা কাপোৰ পিন্ধি আছোঁ আৰু ভিডিঅ' কৰি দিয়া মানুহো নাই সেইকণ সময়ত। এটা বস্তু এনেকৈ ৰুই থাকিলে মানুহে ভিডিঅ' কৰি দিব লাগিব, হয়। কিন্তু সেইখিনি সময়ত কোনো নাই। সেইখিনি কাম কৰিলোঁ, কৰি মেলি গা পা ধুই আকৌ মানে গা পা ধুই পেলাই আকৌ ভাত পানী খাই মানে বহুত সময় হ'ল আৰু সেইখিনি কাম কৰি থাকোঁতে। সেইকাৰণে ইয়ালৈ অহা এতিয়া দেৰি হ'ল। মই ভাবিছিলোঁ দিনতে মানে এপাক আহিম, কিন্তু যিটো ৰ'দ দিলে মই সময়ে উলিয়াব নোৱাৰিলোঁ দিনত। সেইকাৰণে এতিয়া ধুনীয়াকৈ জোৰ পৰোঁতে আহিলোঁ আৰু আপোনালোককো দেখালোঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, যিখিনি কাম হাতত ল'বলৈ ওলাইছোঁ সেইখিনি যাতে ভগৱানে সুকলমে দিয়ে, লগতে আপোনালোকেও আশীৰ্বাদ কৰে দেই। বহুত সময় বিৰতিৰ পাছত আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ বিশেষ এটা কথা ক'বলৈ দেই। গতিকে এতিয়া কথাটো প্ৰথমতে ক'বলৈ ওলাইছোঁ। প্ৰথম কথাটো হৈছে, আপোনালোকে মোবাইলটো চাৰ্জত দি পেলাই আপোনালোকে বাৰু কথা পাতি থাকে নেকি? কিন্তু এই অভ্যাসটো কিন্তু মোৰ আছে দেই। মই আপোনালোকক কৈছোঁ যে এইফালে চাওক, মই মানে কি কৰোঁ জানানে? এইখিনিতে সেইটো ছাইডত, এইখিনিতে যিহেতুকে হাজবেণ্ড শুৱে, মই সেইটো ছাইডত মানে বৰ্ডখনৰ ওচৰতে এইখিনিতে মোৰ মানুহজন শুৱে দেই। মই যোনখিনি ভিডিঅ'টো বনাই আছোঁ এইখিনিতে মোৰ মানুহজন শুৱে আৰু সিটো ছাইডে মানে মই শুওঁ। আৰু সেইখিনিত কি হয় গম পাইছেনে? যেতিয়া মানে মোবাইলটো চাৰ্জত দিওঁ, মোবাইলটো চাৰ্জত দি পেলাই মানে মই কথা পাতি থাকোঁ, বা মোবাইলটো চাৰ্জত দি পেলাই মানে মই সেইখিনি জেগাত মোবাইলটো চাৰ্জত দিওঁ। বৰ্ডখন যিহেতুকে ওচৰতে আছে, মোবাইলটো চাৰ্জত দি পেলাই তেনেকৈ মই ভিডিঅ'সমূহ চাই থাকোঁ বা এডিটো কৰি থাকোঁ, চাৰ্জ নহ'লে এডিটিং কৰি থাকোঁ। এতিয়া আপোনালোকক কৈছোঁ, আমাৰ অসমৰে এজন যুৱক আৰু কৰ্মৰত আছিলে হাইলাকান্দিত। আৰু এতিয়া তেওঁ 8 বছৰ ইণ্টাৰভিউ মাৰি 8 বাৰ মাৰিছে। আৰু সেই 8 বাৰৰ মূৰত ইণ্টাৰভিউ মাৰি পেলাই বেচেৰা চাকৰি হৈছিলে। আৰু চাকৰিটো কামাণ্ডত হৈছিলে দেই, আপোনালোকক কৈছোঁ। আৰু সেই চাকৰি এতিয়া পূৰা 1.5 বছৰ হৈছে। 1.5 বছৰতে আজি অকাল মৃত্যুক সাৱটি ল'ব লগা হ'ল। অকাল মৃত্যুক সাৱটি ল'লে, কাৰণ
তেখেতে কি কৰিছিলে হাইলাকান্দিত কৰ্মৰত আছিলে আৰু তেখেতে কি কৰিছিলে চাৰ্জ লগাই পেলাই কথা পাতি আছিলে তেনেকুৱাতে বাৰ্ষ্ট হৈ গ'ল গতিকে মই সকলো মোৰ শুভাকাংক্ষীসকলক যোনসকলে মোৰ ভিডিঅ'সমূহ চায় আৰু যোনসকলে মানে নতুনকৈ আকৌ চোৱা আৰম্ভ কৰিছে বা যোনসকলে মোৰ ভিডিঅ' চায় সকলোকে মোৰ ফালৰ পৰা এটা আহ্বান জনাইছোঁ আজিৰ পৰা বাৰু ময়ো সেইটো সংকল্প লৈছোঁ নকৰোঁ বুলি আৰু আপোনালোকেও নকৰিব দেই তেনেকুৱাখিনি কাম মানে কেতিয়াও চাৰ্জত লগাই পেলাই আপোনালোকে কথা পাতি নাথাকিব কথা বুলিয়ে নহয় যিকোনো কাম মানে মোবাইলটোত কৰি নাথাকিব আৰু দেই সেইখিনিকে আপোনালোকৰ ওচৰত কৈছোঁ আৰু এতিয়া মই আপোনালোকৰ পৰা আৰ্হিস বিচাৰিছোঁ নতুনকৈ মানে এইবাৰ আকৌ মানে ফিচাৰীত মানে কৈছোঁ আৰু আপোনালোকক দেই পোনা পালন কৰিম বুলি ভাবিছোঁ মানে দেই মই যিহেতুকে অথনি আপোনালোকক দেখাইছোৱেই ন এতিয়া কাইলৈ খলিহৈ কিনিব লাগিব আকৌ চূণ কিনিব লাগিব কি বুলি ক'ম আৰু ৰাতি বগা বুলি ক'ব লাগে বুলি কয় এতিয়া সেই ফিচাৰীৰ কাৰণে মই মানে বগা কিনিব লাগিব আৰু খলিহৈ কিনিব লাগিব আৰু যোনজন দাদাৰ পৰা পৰামৰ্শ লৈছোঁ তেখেতে কৈছে 2 বিঘা মাটিত 40 কেজি খলিহৈ দিব লাগিব আৰু 20 কেজি চূণ দিব 6 কেজি চূণ 6 কেজি চূণ আৰু 6 কেজি মানে চূণ দিব লাগিব আৰু 20 কেজি খলিহৈ দিব লাগিব 2 বিঘা মাটি ফিচাৰী এটাত গতিকে আপোনালোকে যদি কোনোবাই জানে মোক সকলোৱে মোক অকণমান হ'লেও এইটো কথা জনাবচোন দেই বিশেষকৈ মই ইমান অৱগত নহয় মানে মাছৰ কণী দিয়াৰ সময়ত মানে কিমানখিনি কি কৰিব লাগে সেইটো মই ইমান অৱগত নহয় সেইকাৰণে আপোনালোকক জনাইছোঁ কথাটো আৰু গোটেইখিনি কাম মই নিজেই কৰিব লাগে আৰু গম পাইছে গোটেইখিনি কাম নিজেই কৰিব লাগে এতিয়া মোৰ ভাল লাগে দেই কামখিনি কৰি তাৰ পাছতো সময় উলিয়াই আপোনালোকৰ আপোনালোকলৈ ভিডিঅ' আগবঢ়াওঁ সময় উলিয়াই পেলাই আপোনালোকলৈ ভিডিঅ' আগবঢ়াওঁ আৰু অ'ত ত'ত যোৱাটোতো আপোনালোকে দেখাই পাই আছে হয় বহুতখিনি সময় মিলাব লাগে তথাপিতো মই হাৰ নামানো কিন্তু দেই মই একদম মানে বহুত মানে ষ্ট্ৰং হয় কৈছোঁ ইমান মেডিচিন খোৱাৰ পাছতো মই মানে ঘৰৰ কামেই হওক বা সমাজৰ কামেই হওক সকলোখিনি মই কৰোঁ আপোনালোকক আৰু এটা কথা ক'বলৈ ওলাইছোঁ দেই আৰু এটা কথা ক'ব লাগিব দ্বিতীয়টো কথা এতিয়া কৈছোঁ আপোনালোকক দ্বিতীয়টো কথা হৈছে আমি যেতিয়া আমাৰ স্বামীজনৰ নামটো আমি ল'ব নোৱাৰোঁ হয়নে যেতিয়া কেতিয়াবা যদি আজিকালি কি হয় আৰু আজিকালি আমাৰ মাইনাহঁতেও বাৰু আমাৰ মাইনাহঁতেও কয় দেই সেইটো মই কেলে মিছা কথা ক'ম হয় আমাৰ মাইনাহঁতে কয় কাকু বুলি কয় বা মই আমাৰ এখেত বুলি কওঁ আগৰ দিনৰ মানুহ যেতিয়া আমি বাৰু এখেত বুলি কওঁ তাৰপিছতে আমাৰ মাইনাহঁতেও কয় বা বহুতে সকলোৱে কোৱা শুনো বাৰু নিজৰ হাজবেণ্ডৰ নামটো তেনেকৈ কোৱা শুনো কিন্তু সেই নামটো যেতিয়া আমাৰ বয়োজ্যেষ্ঠ এজনৰ আগত কোৱা হয় তেতিয়া সমালোচনাৰ পাত্ৰ হয়নে ইছ ৰাম এইজনীয়াকে গিৰিয়েকৰ নামটোনো কেনেকৈ মুখত লৈছে ঐ কৃষ্ণ এনেকৈ কয় এইজনী ভাল বোৱাৰী নহয় এইজনী আমুক নহয় তামুক নহয় কিন্তু আমি মধ্যবিত্তসকলে তেনেকুৱাখিনি আমি মধ্যবিত্ত মানুহসকলে তেনেকুৱাখিনি কাম কৰিলে আমাক বহুত সমালোচনা কৰে হয়নে এগৰাকী প্ৰতিভাশালী ব্যক্তিয়ে তেনেকুৱা কিছুমান কথা কয় বা প্ৰতিভাশালী মহিলাই কিছুমান তেনেকুৱা মন্তব্য দিয়ে তেতিয়া কিন্তু তেখেতক কোনেও আঙুলি নুটুৱাই কোনেও এষাৰ বৰকে নকয় হয় আমি যদি কেতিয়াবাও কৰা নাই কিন্তু কেতিয়াবা ধৰক মুখৰ পৰা যদি ওলাইও যায় লগে লগে উত্তৰটো দিয়ে তোৰ গিৰিয়াৰ বুলি কয় একে সঁচা কথাটো কৈছোঁ দেই তোৰ গিৰিয়াৰৰ নামটো কিয় কৈছ নাপায় নহয় ক'ব এনেকুৱা মানে কিছুমান কথা তেনেকৈ কয় কিন্তু আজি মই যিটো দেখিলোঁ সেইটো আপোনালোকক কি বুলি ক'ম আৰু হয় গতিকে মই আপোনালোকক ক'বলৈ ওলাইছোঁ আমাৰ হিমন্ত মামাৰ মানে মামীয়ে দেই আমাৰ ৰিণিকী ভূঞা শৰ্মা বাইদেউগৰাকীয়ে আজি এটা মন্তব্য দিছে মন্তব্যটোত মই বহুত কেইটা প্ৰশ্ন পাইছোঁ মানে সেইকাৰণে আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে চাবচোন আৰু মোক মতামতটো জনাব আৰু মই এইখিনিতে কৈছোঁ দেই আমাৰ হিমন্ত মামা যেতিয়া মেলে মিটিঙে যায় আজিকালি চুমা খোৱা মানুহ বহুত ওলায় হাবু ডুবু খাই আমাৰ নিচিনাই মহিলাসকলে হিমু মামাক মানে সাৱটি ধৰিব বিচাৰে অকণমান চুই চাবলৈ বিচাৰে এটা চুমা খাবলৈ বিচাৰে একদম তেতিয়া হিমু মামাই কি কৰে গালখন পাতি দিয়া হয় কিন্তু এইবাৰ হিমু মামাৰ এটা অথন্তৰ হ'ল এটা ডাঙৰ ঘটনা হ'ল আজিহে গম পাইছোঁ মই ঘটনাটো কি হৈছে গম পাইছে আমাৰ হিমন্ত মামাক যেতিয়া হিমন্ত মামা যেতিয়া আমাৰ প্ৰচাৰ অভিযানত গৈছিলে তেতিয়া এগৰাকী মহিলাই চুমা খাইছিলে বহুত জোৰত চুমা খাওঁতে হিমন্ত মামাই কি কৰিলে গালখন আঁতৰাই দিওঁতে মানুহগৰাকী দাঁতটো কাণখন লাগি গ'ল মানে আমাৰ হিমন্ত মামাৰ কাণত লাগি পেলাই কাণখন ফাটি গ'ল
গতিকে সেইটো অভিযোগ তেখেতৰ মানে আমাৰ ৰিণিকী ভূঞা শৰ্মা মানে আমাৰ বাইদেউগৰাকী মানে আমাৰ মামীক ক'লেগৈ আৰু দেই আমাৰ হিমন্ত মামাই আমাৰ মামীক ক'লেগৈ যে যাচোন চোৱাচোন কেনেকুৱা ধৰণৰ মানুহ থাকে মোক গালখনত ইমান জোৰত চুমা খাইছে মই আঁতৰাই দিওঁতে মোক কাণখনতে কামুৰি দিলে গতিকে এৰাই গ'ল বোলে তাৰ পাছত কৈছে আপোনাক যদি হিমন্ত মামা আপোনাক যদি ভোট দিব লাগে তেনেহ'লে মোক আপোনালোকে আপোনাৰ বোৱাৰী কৰি ল'ব লাগিব গতিকে কম বোলে নিলজ্জ বোৱাৰী নে কম বোলে নিলজ্জ ছোৱালী নে বোৱাৰী নহয় দেই কম নিলজ্জ ছোৱালী নে মোক তেনেকৈ মেছেজ কৰিছে আপোনাক যদি ভোট দিব লাগে তেনেহ'লে বোলে আপুনি মোক বোৱাৰী কৰি ল'ব লাগিব আৰু কিছুমানে কি কৰিছে তেখেতৰ পুত্ৰলৈ বিয়া হ'বলৈ মন কৰিছে যদিহে তেখেতৰ পুত্ৰই কোনো মেছেজৰ ৰিপ্লাই নিদিয়ে তেতিয়া বোলে হাত কাটি 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 কিখিনি কৰিছে আপোনালোকে এতিয়া শুনক আমাৰ মামীৰ মুখেৰে ভোট লাগে মোৰ ঘৰৰ বাৰী বনাই লয় ছোৱালীয়ে হাত কাটি কাটি তাক মৰিমকে দি থাকে চ' গতিকে তাক চব ছ'চিয়েল প্লেটফৰ্মৰ পৰা নমাই দিয়া হ'ল ছোৱালী গৈ পেলাই পুলিচ গৈ পেলাই লৈ আহিব লগা আছে এনেকে নাম কাটি কাটি দিয়ে তাৰ চ' আৰু সিদিনাখন হিমন্তৰ ৱালতে আহিছে মামা তোক যদি ভোট লাগে মোৰ ঘৰৰ বাৰী বনাই লয় হিমন্তই কৈছে ইমান নিৰ্লজ্জ হিমন্ত আহিছে এনেকে কাণখন এনেকে ধৰি ধৰি আহি আছে বোলে কি হ'ল নকবা কি হ'ল কৈছে মাইকী মানুহজনী ইমান যে চুমা খাবলৈ খুজিলে মই ঘূৰাই দিলো কাণখন কামুৰি ফালি দিলো এতিয়াতো আপোনালোকে দেখা পালেই হয় এইখিনিতে মই আপোনালোকক আৰু এষাৰ কথা ক'বলৈ ওলাইছোঁ আহাচোন আৰু এইখিনিতে মই আপোনালোকক আৰু এষাৰ কথা ক'বলৈ ওলাইছোঁ কালি যে মই ধ্যানজ্যোতিৰ ঘৰলৈ গৈছিলোঁ তেখেতৰ মাতৃয়ে মোলৈ বহুত ফোন কৰি থাকে দেই আজি দিনত শুইছোঁ অকণমান আগত আকৌ ফোন কৰিছে তেখেতৰ মনটোৱে বাৰে বাৰে মোলৈ বোলে মনত পেলাই আছে আৰু তেখেতে কৈ আছে যে তেখেত মোৰ ওচৰলৈ আহিব গতিকে মই কি কৰিম কওকচোন আপোনালোকেই কওক তেখেত এতিয়া মোৰ ওচৰলৈ আহিবলৈ বিচাৰিছে গতিকে মই কি কৰিম বাৰু আপোনালোকে মোক সেইটো জনাবচোন দেই মোৰ বহুত মানে একদম মানে মই আপোনালোকক বুজাব নোৱাৰো মোৰ অন্তৰখনে কি কৰি আছে এতিয়া আৰু তেখেতে প্ৰত্যেকটো কথাত কল্পনা ভাত খালানে কল্পনা এতিয়া কি কৰি আছা কল্পনা বৰ মনত পৰিছে বোলো আপুনি কি কৰি আছে খুৰী কৈছে মোৰ গৰমত লাইনটো নাই যে থাকিব পৰা নাই একদম বিচনীয়ে মানে বহী কাগজ বহীখনে বোলে বিচি তেনেকেই বিচনাতে বাগৰি কথাবিলাক পাতি আছে মানে মোৰ লগত কালি যিখিনি কথা পাতিলে তেনেকুৱা কাৰো লগত তেনেকৈ এটা মানে পৰিৱেশ নাপায় কথা পাতিবলৈ গতিকে খুৰীগৰাকীলৈ বৰ মনত পৰিছে মোৰো আৰু কি বুলি ক'ম তেখেতৰ যদি ডাঙৰ ফোন থকাহেঁতেন তেতিয়া চাই থাকিব পাৰিলেহেঁতেন ন কিন্তু এতিয়া কিপেড ফোন এটা তেখেতৰ ওচৰৰ এগৰাকী মহিলাই দিছে সেই ফোনটোতে মানে কৈছোঁ আৰু মানে ফটো চটো নেদেখা আৰু ফোনটো সেই ফোনটো তেখেতক দিছে তেখেতে সেইটোৱেই মোক মানে মই যিহেতুকে গোটেইখিনি ঠিকনা পত্ৰ লিখি থৈ আহিছোঁ তেখেতে মোলৈ বাৰে বাৰে মনত পৰিলে ফোন কৰে মানে 5 মিনিট কথা পাতিলে নহয় তাৰপিছত থাকিলে আকৌ এঘণ্টামানৰ পিছত আকৌ কৰিলে কল্পনা উঠিলানে খোৱাৰ পৰা কি খালা কি কৰি আছা মোৰ মানে একে অন্তৰখন চুই গৈছে আৰু দেই কৈছে মই তোমাৰ ওচৰলৈ গুচি যাওঁ নেকি অকণমান মানে আণ্টিগৰাকী অকণমান মানে খুৰীগৰাকী মানে ডিপ্ৰেশ্যনত ভুগিছে দেই মই তোমাৰ ওচৰলৈ গুচি যাওঁগৈ দিয়া এনেকৈ কৈছে মই চোন খুৰী ৰ'ব ধ্যানৰ বা কি খবৰ হয় কৈছে সি ফোন কৰিলে ভালকৈ কথা নাপাতে এতিয়া গতিকে মইনো কি কৰিম আৰু মই যাওঁগৈ নেকি মই এতিয়া ভাইটিৰ লগত আলোচনা কৰিছোঁ বাৰু চাই লওঁ দেই আপোনালোকক সকলোখিনি জনাম আৰু ধ্যানজ্যোতিও বৰ্তমান আজি ধ্যানজ্যোতিয়ে এইখিনি পৰীক্ষা কৰিছে বহুতখিনি পৰীক্ষা কৰিবলৈ দিছে তাৰে আজি 2টা পৰীক্ষা কৰিছে বাৰু আপোনালোকক সবিশেষ জনাম আৰু তাৰ মানে ৰিপৰ্টসমূহ অহা নাইকিয়া সন্ধিয়া 6:30 বজালৈকে ৰিপৰ্ট অহা নাইকিয়া কাইলৈহে দিব 2টা বজাত চাগে ৰিপৰ্ট গতিকে আপোনালোকক সবিশেষখিনি জনাম আৰু পাৰোঁ যদি আকৌ কাইলৈ মই গুৱাহাটীলৈ যাম আপোনালোকক সুন্দৰকৈ তাৰ পৰা দেখামগৈ আৰু এইখিনিকে এতিয়া আপোনালোকৰ ওচৰত ক'লোঁ আৰু আকৌ এবাৰ শেষত কৈছোঁ কেতিয়াও চাৰ্জত লগাই আপোনালোকে মোবাইলটোত একো কৰি নাথাকিব কথা পতা দূৰৰে কথা কিন্তু একো চাই কৰি নাথাকিব দেই তেনেকুৱা যাতে বিপদ আকৌ দ্বিতীয়বাৰ নহওক গতিকে এতিয়া ভাত পানী বনালোঁ আজি ছাগলী মাংস বনাইছোঁ কিন্তু বহুত নেমু চেপি পেলাই খাব লাগিব আৰু দেই গৰমডাল বেছি নহয় ইমান দিয়া নাই ছাগলী মাংসই বনাইছোঁ মছলা ইমান দিয়া নাই লাষ্টত আৰু নেমু চেপি খাই দিম আৰু ন জোলখিনি বা জোলেই হওক বা এনেও অকণমান লাষ্টত বাটিত নেমু চেপি খাই দিম তেতিয়া অকণমান কটা যাব আৰু মাংসৰ জালটো গতিকে এতিয়া সুন্দৰকৈ ভাত পানী খাওঁ আৰু আপোনালোকেও খাওক ভালে ভালে থাকক সকলো ভালে ভালে থাকক দেই কালি যে মই ঢেকীয়াখোৱা নামঘৰত আপোনালোকৰ হৈ পেলাই বন্তি জ্বলাইছোঁ
আৰু সেই ভিডিঅ'টো আপোনালোকক মই কাইলৈ দিম বাৰু কিন্তু আপোনালোক সকলোৰে হৈ মই ঢেকীয়াখোৱা নামঘৰত মই আপোনালোক সকলোৰে আশু আৰোগ্য কামনা কৰিছোঁ সকলোৰে মনৰ আশা পূৰণ হওক বুলি কালি বৌদ্ধ পূৰ্ণিমা আছিলে আৰু বৌদ্ধ পূৰ্ণিমা দিনাখনে আপোনালোকৰ হৈ মই ঢেকীয়াখোৱা নামঘৰত বন্তি ধূপ জ্বলাই দিছোঁ দেই সকলো ভালে ভালে থাকিব আৰু এইখিনিকে কৈ এতিয়া মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কাইলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই শুভৰাত্ৰি